খোৱাঙতে নহয় সমগ্ৰ অসমত এইবাৰ বিজেপিক উৎখাত কৰিবৰ কাৰণে জনগণ একত্ৰিত হৈছে আৰু এই যিটো বিজেপিৰ পৰা পৰিত্ৰাণৰ কাৰণে যিটো ধুমুহা এইটো লাহে লাহে চুনামিলৈ পৰিৱৰ্তন হৈছে আৰু বিজেপিয়ে হওক বা হিমন্ত বিশ্ব শৰ্মা অতি চূড়ান্তভাৱে ভীতিগ্ৰস্ত। সেইকাৰণে তেওঁলোকে নিৰ্বাচনৰ আগলৈকে তেওঁলোকে চৰকাৰী ধন ব্যৱহাৰ কৰি নিজৰ সকলো কেম্পেইনিং চলাইছে। আনকি জনগণক দিব লগা জনকল্যাণকামী আঁচনিৰ ধন বিলাওঁতেও তেওঁলোকৰ নিজৰ ঢাক ঢোল বজাবলৈ চেষ্টা কৰিছে, যিটো কৰাটো উচিত নহয়। আমাৰ বিৰোধীৰ চৰকাৰ যেতিয়া হ'ব, জনকল্যাণকামী আঁচনিৰ ধন পাবৰ কাৰণে দীঘলীয়া শাৰী পাতিব নালাগে, বেলেগ বেলেগ ৰঙৰ ব্লাউজ পিন্ধিব নালাগে, বেলেগ বেলেগ ৰঙৰ শাৰী বা চাদৰ পিন্ধিব নালাগে। এয়া তেওঁলোকৰ প্ৰাপ্য অধিকাৰ। তেওঁলোকৰ জনসাধাৰণে দিয়া কৰ কাটল, খাজানা, লাইটৰ বিল, চিলিণ্ডাৰৰ দাম বৃদ্ধি বা যিটো লোন ঋণ তেওঁলোকে লৈছে তাৰ টকাৰে দিছে আৰু তেওঁলোকে তেওঁলোকৰ বিজেপিৰ নিজৰ ঢাক ঢোল বজাই ভোট আৰ্জন কৰিবৰ কাৰণে তাক ব্যৱহাৰ কৰিছে। এইটো এটা অন্যায় আৰু গণতন্ত্ৰৰ প্ৰতি ভেঙুচালি আৰু সাধাৰণ জনগণকো এক প্ৰকাৰৰ তেওঁলোকক এইটো ৰেগিং কৰাৰ নিচিনা কথা। এইটো চূড়ান্ত অন্যায়। চৰকাৰ হ'লে আমি জনকল্যাণকামী আঁচনিৰ ধন পোনপটীয়াকৈ ঘৰত পাব, একাউণ্টত পাব। গতিকে এই যে ভীতিগ্ৰস্ততা, এই ভীতিগ্ৰস্ততা আমি দেখিবলৈ পাইছোঁ আৰু সেইকাৰণে নিৰ্বাচন এটা ফেজত পাতিছে, সময় 13টা দিন দিছে। যদিও নিৰ্বাচন আয়োগ স্বতন্ত্ৰ অনুষ্ঠান, উচ্চতম ন্যায়ালয়েও বহুবাৰ কৈছে এইটো এটা বিজেপি দলৰ এটা পুতলাৰ দৰে তেওঁলোকে বিভিন্ন সময়ত কাম কাজ কৰে, ব্যৱহাৰ কৰে। আমি সন্দেহ প্ৰকাশ কৰা নাই, কিন্তু তেওঁলোকৰ কাম কাজে আমাৰ সন্দেহ অকণমান ঘনীভূত কৰিছে। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। যে যোৱাবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম বুলি কৈছিলো, এইবাৰ মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো 2 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। যোৱাবাৰ 1 লাখ বুলি কওঁতে 1.5 লাখ পালো, এইবাৰ 2 লাখ বুলি কওঁতে কিমান পায় মই নাজানো, 2 লাখটো ক্ৰছ কৰি দিম। আমাৰ ক্ৰিকেটত মানুহে বাউণ্ডাৰী মাৰে, মোৰ বাউণ্ডাৰী মাৰি ভাল নালাগে, মই একেবাৰে ছিক্সাৰ মাৰি দিওঁ। তাৰমানে যিমান কওঁ তাতকৈ অলপ বেছিকৈ কৰোঁ, তাতকৈ কম নকৰোঁ। যোৱাবাৰ আমাৰ মহিলাসকলক আমি 10,000কৈ টকা দিলো, এইবাৰ আমি কিমান দিব লাগিব? এইবাৰ 25,000 টকা আমি দিব লাগিব। এইবাৰ আপোনালোকক আমি দালি, চাউল, নিমখ, চেনি দিলো, অহাবাৰ আমি লগত মিঠাতেলো আপোনালোকক আমি দিম। আৰু এইবাৰতো 100 টকা ললো, অহাবাৰতো দুখীয়া মানুহৰ পৰা 100 টকাটো নলওঁ। যা যি হ'ব হ'ব, ভাল হ'ব নে বেয়া হ'ব? আৰু এটা কথা যি আপোনালোকক কলো, এইবাৰৰ পৰা ল'ৰা আৰু ছোৱালী স্কুলৰ পৰা ইউনিভাৰ্চিটিলৈকে সকলোকে পঢ়োৱাৰ দায়িত্ব মাক বাপেকে ল'ব নালাগে, সকলোকে বিনা পইচাত পঢ়োৱাৰ দায়িত্ব আমাৰ। আৰু এইবাৰ কি কৰিব লাগিব? য'তে যাওঁ মই আশীৰ্বাদ যাত্ৰাত সৰু সৰু বাচ্চাবিলাকে মোক কয় মামা এখন চাইকেল দিয়ক। সেইকাৰণে ডাঙৰ বিলাকৰ লগতে ভোট নাথাকা সৰু সৰু বাচ্চাবিলাককো এখন এখন চাইকেল দিব লাগিব। ভাল হ'ব নে বেয়া হ'ব? আৰু যিবিলাকে ঘৰ পাবলগীয়া আছিল নাই পোৱা, যোনে অৰুণোদয় পাবলগীয়া আছিল নাই পোৱা, সকলোৱে চিন্তা নকৰিব, সকলোকে ঘৰ আৰু অৰুণোদয় দিয়াৰ দায়িত্ব মূৰৰ ওপৰত আমি সকলোকে দিয়াৰ ব্যৱস্থা কৰিম। চাহ বাগিচাত এইবাৰ মাটি দিয়াৰ কাম আৰম্ভ কৰিছো। মাটিৰ পট্টাৰ লগতে ঘৰ বনাবৰ কাৰণেও 1.5 লাখ টকা, মাটিও পাব, ঘৰো পাব, একেলগে সকলো সুবিধা পাব। শ্ৰদ্ধা ৰাইজ, আগতে কোনো কেতিয়াও ইমান কাম কৰা নাছিল। দেশত বোমা বিস্ফোৰণ নাই, গুলী বাৰুদ নাই, হুলস্থুল নাই, শান্তি সকলো ফালে। যোৱা 5 বছৰ যিমান কাম কৰিলো, অহা 5 বছৰত তাতকৈ 4 গুণ আমি বেছিকৈ কাম কৰিম, একেলগে সকলোৱে কাম কৰিম।
আপোনালোকৰ পৰা মই আশীৰ্বাদ বিচাৰিছো সকলোৱে অতুল বৰা ডাঙৰীয়াক আৰু মৃণাল শইকীয়াক এইবাৰ আমি 40,000 পৰা 50,000 ভোটত আমি জিকাব লাগিব জিকাব পাৰিম নে নোৱাৰিম আমি সকলোৱে জিকাব নে নিজিকাব পাক্কা জিকাব সকলোৱে জিকাব